মথুৰাপুৰ ব্লজমছ পাব্লিক স্কুলৰ বাৰ্ষিক খেল ধেমালিৰ সামৰণি অনুষ্ঠান বৃহস্পতিবাৰে সাংস্কৃতিক অনুষ্ঠানৰ লগতে বঁটা বিতৰণী অনুষ্ঠানেৰে বাৰ্ষিক খেল ধেমালি অনুষ্ঠানৰ সামৰণি পৰে ব্লজমছ পাব্লিক স্কুলৰ বাৰ্ষিক খেল ধেমালি সামৰণি অনুষ্ঠানৰ বঁটা বিতৰণী আৰু বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান এক বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় চৰাইদেউ জিলাৰ মথুৰাপুৰ অঞ্চলৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান ব্লজমছ পাব্লিক স্কুলৰ অনুষ্ঠিত হোৱা বাৰ্ষিক খেল ধেমালিৰ বৃহস্পতিবাৰে এক বৰ্ণাঢ্য কাৰ্যসূচীৰে সামৰণি অনুষ্ঠানৰ অন্ত পৰে উক্ত অনুষ্ঠানত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশন কৰা নৃত্য গীতে বিদ্যালয় চৌহদ জীপাল কৰি তোলে সামৰণি অনুষ্ঠানত উপস্থিত থাকি বন্তি প্ৰজ্বলন কৰে ব্লজমছ পাব্লিক স্কুলৰ অধ্যক্ষ প্ৰণীতা ৰাভা মেছ বিশিষ্ট সমাজকৰ্মী তথা সোণাৰী পদ্মকুমাৰী বৰুৱা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ মণি গগৈ দোলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মোহন সন্দিকৈ মথুৰাপুৰৰ সংবাদকৰ্মী ইছলাম আহমেদ মথুৰাপুৰ সৃষ্টি চাহ ফেক্টৰীৰ স্বত্বাধিকাৰী ৰিংকু বৰদলৈ উক্ত অনুষ্ঠানতে বিভিন্ন প্ৰতিযোগিতাত স্থান লাভ কৰা তথা বিদ্যালয়ৰ প্ৰত্যেক শ্ৰেণীৰ পৰা বছৰেকীয়া পৰীক্ষাত সৰ্বোচ্চ নম্বৰেৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক বঁটা বিতৰণ কৰে ক্ৰমে মণি গগৈ মোহন সন্দিকৈ ৰিংকু বৰদলৈ ইছলাম আহমেদ আৰু প্ৰণীতা ৰাভা মেছে লাগিছে আৰু মোৰ কাৰণে আনন্দৰ কথা মই এখন স্পেচিয়েল বিদ্যালয়লৈ আহিলোঁ ব্লছমছ পাব্লিক স্কুল এই ব্লছম পাব্লিক স্কুলৰ এটা সুকীয়া কাৰিজমা আছে ইমান সুন্দৰ ইমান ডিচিপ্লিন ইমান বিহেভিয়াৰবিলাক ইমান ভাল লগা প্ৰত্যেকটো কথা আমাৰ মনত চুই যায় আৰু মই আগতে আহিছোঁ আজি আহিলোঁ আজি তেখেতসকলৰ প্ৰগ্ৰেমটো আছিলে এনুৱেল কালচাৰেল এণ্ড প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চেৰিমনি আছিলে আজি তাত ইমান টেলেণ্টেড ল'ৰা আছে তাৰ গোটেইবিলাকৰ মই যি লক্ষ্য কৰিলোঁ ডান্স প্ৰগ্ৰেম কৰিছে ইমান ধুনীয়াকৈ কৰিছে তেওঁলোকৰ ইয়াত ডান্স কম্বিনেশ্যনবোৰ এনেকুৱা তেখেতসকলে নেশ্যনেল এন্থেমৰ কৰিছে ষ্টেট নেশ্যনেল এন্থেমৰ প্ৰগ্ৰেম কৰিছে আমাৰ সাহিত্যৰথী সেই বিখ্যাত আমাৰ নমস্য ব্যক্তিজন লক্ষ্মীনাথ বেজবৰুৱাৰ গীতৰ আধাৰত গীত পৰিৱেশন কৰিছে তেখেতসকলে কোৰাছ পৰিৱেশন কৰিছে আৰু বহুতকেইটা আকৰ্ষণীয় নৃত্য পৰিৱেশন কৰিছে মই এইবিলাক উপভোগ কৰিলোঁ খুব ভাল লাগিল চাৰিওফালৰ যিটো পৰিৱেশ ইয়াৰ যিটো এম্বিয়েঞ্চ যিটো আৱেশ সেইটো ভাষাৰে বুজাব পৰা নাযায় ইয়াৰ অনুভৱ প্ৰত্যেকটো কাম ইমান পাৰ্টিকুলাৰ ইমান চিনচিয়াৰ প্ৰতিটো কাম ইয়াৰ পৰা শিকিব লগা বহুত আছে মই ভাবোঁ অন্যান্য ইনষ্টিটিউশ্যনবিলাকেও ইয়াৰ পৰা ইয়ালৈ আহি এইবোৰ কথা দেখি তেওঁলোকেও নিজেও উপকৃত হ'ব পাৰে এনেবোৰ কথা ভাল কথাবোৰ আয়ত্ব কৰিব পাৰে আজিৰ দিনটো খুব ভাল লগা দিন মোৰ কাৰণে মই এই কথা বেলেগত শ্বেয়াৰ কৰিম আশা কৰিছোঁ এই যিটো আমাৰ ইনষ্টিটিউশ্যন ফ্লৰিছ কৰিব দিনে দিনে উজ্বলি উঠিব আমাৰ সমগ্ৰ মথুৰাপুৰ নহয় মথুৰাপুৰ এখন ধুনীয়া ঠাই ঐতিহ্যমণ্ডিত ঠাই সেউজীয়া বিস্তীৰ্ণ সেউজীয়া মসৃণ শাৰী শাৰী সেউজীয়াৰ ঠাই মানে মই চাহগছৰ কথা ক'ব খুজিছোঁ কাষত বোধহয় নাগা পাহাৰ চিংলো পাহাৰ আছে এইফালেদি পাহাৰ আৰু ভৈয়ামৰ সংগমস্থল কিমান ধুনীয়া ঠাই ঐতিহ্যমণ্ডিত ধুধৰালি গৈ আছে এইফালেদি এই গোটেইবোৰ আৰু ইয়াত গাৰ্জেনবিলাক দেখিছোঁ চ' এনথুজিয়াষ্টিক এই গোটেইবোৰ দেখি মোৰ ইমান ভাল লাগিছে ইয়াত এটা প্ৰাণময় পৰিৱেশ আৰু মই ভাবিছোঁ মোৰ জীৱনৰ আয়ুস কেইটামান বাঢ়ি যাব ইয়ালৈ অশেষ বাইদেউকো বহুত ধন্যবাদ জনাইছোঁ বাইদেউ প্ৰিন্সিপাল বাইদেউ আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ চাগে মই ইমানখিনি কথা কোৱাই উচিত হ'ব ধন্যবাদ মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত চেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক